দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটত আজি AJYCPৰ মঘাইউজা দিৱস উদযাপন কৰা হয়। প্ৰত্যেক বছৰে আজিৰ এই বিশেষ দিনটোক মঘাইউজা দিৱস হিচাপে পালন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই বিশেষ দিনটো প্ৰতি বছৰে পালন কৰে কেন্দ্ৰীয় মঘাইউজা দিৱস হিচাপে। লগতে প্ৰতি বছৰে সংগঠনটোৱে প্ৰদান কৰি আহিছে মঘাইউজা বঁটা। এইবাৰ চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱালৈ আগবঢ়াইছে এই বৰ্ষৰ মঘাইউজা বঁটা। উল্লেখ্য যে 1916 চনত যোৰহাটৰ হাতীগড় মৌজাৰ নাওখলীয়া গাঁৱত জন্মগ্ৰহণ কৰা মঘাই বৰুৱা ঢোল-বাদনৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত পিছলৈ মঘাইউজা হিচাপে পৰিচিত হৈ পৰিছিল। 1978 চনৰ 15 মাৰ্চত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে এইগৰাকী মহান শিল্পীয়ে। বাগিচাত ঢোল-বাদনৰ শিক্ষা লাভ কৰাৰ পৰা ঢোলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ গুৰুদায়িত্ব বহন কৰা মঘাই বৰুৱাক যেন মৃত্যুৰ পিছতেই পাহৰিলে বহুতে। আজি সেইজন ঢোলৰ যাদুকৰৰ পঞ্চদশ বাৰ্ষিক মৃত্যু দিৱস, যাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উদযাপন কৰি আহিছে কেন্দ্ৰীয় মঘাইউজা দিৱস হিচাপে আৰু এই দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে প্ৰদান কৰি আহিছে মঘাইউজা বঁটা। এইবাৰ এই বঁটা সংগঠনটোৱে আগবঢ়ালে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱালৈ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 2011 চনৰ পৰা এই দিৱস কেন্দ্ৰীয় মঘাইউজা দিৱস হিচাপে পালন কৰি অহাৰ লগতে 2010 বৰ্ষত শিল্পীগৰাকীৰ জন্মস্থানত স্মৃতি চিৰযুগমীয়া কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰে স্থানীয় সমাধি ক্ষেত্ৰৰ। লগতে 2016 বৰ্ষত যোৰহাট সদৰ থানাৰ সমীপত মঘাইউজাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সেই স্থানক মঘাইউজা তিনিআলি নামেৰে নামাকৰণ কৰে। এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে 15 আৰু 16 মাৰ্চত AJYCPৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাটত উদযাপিত মঘাইউজা দিৱসত এইসকল শিল্পীক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চৰকাৰে হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমায়ে। নহয়, এইটো ক্ষেত্ৰত যে চৰকাৰে যে কিবা দায়িত্ব আছে, ডেফিনেটলি চৰকাৰৰ দায়িত্ব থাকে, কিন্তু কথাটো হৈছে কি এটা অনুষ্ঠান দিতে তেওঁলোকে পৰিস্থিতি চৰকাৰৰ যে সহায় ল'ব লাগিব এইটো কথা নহয়, কিন্তু সহায় নোলোৱাকৈ কৰিব পাৰি, কৰাটো উচিত। তেনেধৰণে প্ৰত্যেকটো কথাতে চৰকাৰৰ নিজৰ দায়িত্ব কিছুমান বেলেগ বেলেগ দায়িত্ব থাকে, গতিকে তেওঁলোকে সেই ফলত কৰি থাকে। কিন্তু আমি যদি সমাজৰ ফালৰ পৰা যদি কৰিব খুজোঁ যে আমি নিগাজিকৈ কৰাটো উচিত। গণশিল্পীৰ কালিৰ মঘাইউজা মৃত্যু আৰু জন্মবাৰ্ষিকী আছিল, কিন্তু তাৰ সমাধি ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা এগছি বন্তি প্ৰজ্বলন কৰা নহ'ল। আজি তাৰিখত গণশিল্পীসকলক চৰকাৰে অৱহেলা কৰিছে নেকি? অৱহেলা বুলি মই নকওঁ, কিন্তু বহুত ক্ষেত্ৰত হয় কি মানে পাহৰি যোৱা যায়, যেতিয়া কৰি থকা নাযায়তো। গতিকে সেই ক্ষেত্ৰত মানে নেতাসকলৰ যিবিলাক দায়িত্ব আছিলে নহয়, তাত দায়িত্ব থাকে, বিশেষকৈ ৰাজনৈতিক নেতাসকল, তেওঁলোকে সজাগ হৈ থকাটো উচিত আৰু সদায় মনত ৰখাটো উচিত। এই দিৱসবিলাক খুব প্ৰয়োজন জাতিটোৰ কাৰণে, চৰকাৰখনৰ কাৰণেও প্ৰয়োজন, কিন্তু হৈ নুঠে কেতিয়াবা কাৰণ এই বহুত ক্ষেত্ৰত অভ্যাসত নাথাকিলে এইবিলাক পাহৰি যোৱা যায়। নতুন বছৰত আপোনাৰ পৰা অসমবাসীয়ে কিবা কি আশা কৰিব? এখন ছবি এখন কৰিবলৈ লৈছোঁ, কৰিম। এতিয়ালৈকে একো ক'ব পৰা হোৱা নাই, যেতিয়া নিজে নিজে মানুহে গম পাব আৰু সেইটো কৰিম। সাধাৰণতে মই ঢোলপুতি নুশুনাও, কিবা যদি কৰিবলৈ লওঁ ঢোল নিবিটো, তো যথা সময়ত মানে অসমীয়া ৰাইজে মানে জানিবলৈ পাব আৰু অসমীয়া ছবি এখন কৰিবলৈ লৈছোঁ। আৰু নানা দুটামান প্ৰজেক্ট আছে বাহিৰত, সেইটো হ'ব। যোৰহাটৰ পৰা কংগনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।